নমস্কাৰ, আজি এটা নতুন বিষয় লৈ আহিছোঁ যিটো অতি গুৰুত্বপূৰ্ণ। শিক্ষা হেতুত ইতিমধ্যে কিছুমান নতুন আপডেট আহি গৈছে। শিক্ষা হেতু এতিয়া সলনি হৈ গৈছে। শিক্ষা হেতুত আপুনি এতিয়াৰ পৰা ভুল তথ্য দিব নোৱাৰিব। নতুন আপডেট আহি গৈছে। শিক্ষা হেতুত যিমান প্ৰব্লেম আছিলে সকলো সলভ হোৱা বুলি ইতিমধ্যে দাবী কৰা হৈছে। নতুন আপডেট আহি গৈছে আৰু কিছুমান প্ৰব্লেম যি আপোনালোকে ফেচ কৰি আছিলে তাৰ সমাধান ইতিমধ্যে আহি গৈছে। গতিকে এই গোটেইখিনি কথা আলোচনা কৰিম। এইখিনি কথা আলোচনা কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ হৈছে। মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেল NKV566 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ইতিমধ্যে আপোনালোকে গমেই পালে যে শিক্ষা হেতু এপ যথেষ্টখিনি সলনি হৈছে আৰু নতুন আপডেট আহিছে। কি নতুন আপডেট আহিছে আৰু কি প্ৰব্লেমৰ সমাধান লৈ আহিছে এই নতুন আপডেটে, সেইখিনি কথা আমি আলোচনা কৰিম। গতিকে আৰম্ভ কৰিছোঁ। আমাৰ পইণ্ট ৱাইজ কথাকেইটা ডিছকাছ কৰিম। আমি প্ৰথম ডিছকাছ কৰিম জিঅ' ফেন্সিং ফৰ এটেণ্ডেঞ্চ। আমাৰ যি জিঅ' ফেন্সিং এৰিয়াৰ ভিতৰত এটেণ্ডেঞ্চ দিব লাগিছিলে। প্ৰথমতে আমি আগতে যি এটেণ্ডেঞ্চ দিয়া আছিলে সেই এটেণ্ডেঞ্চসমূহ আমি 750 মিটাৰ্ছৰ ভিতৰত আমি দিছিলোঁ। কিন্তু এতিয়াৰ পৰা সেই জিঅ' ফেন্সিং এৰিয়াটো ৰিডিউচ কৰা হৈছে আপ টু 500 মিটাৰ্ছলৈ। ঠিক তেনেধৰণে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰব্লেম আহিছিলে। কিছুমান ক্লাছত গ্ৰুপ এটেণ্ডেঞ্চ দিয়াৰ সমস্যা আহিছিলে। একেখন বিদ্যালয়ৰে এটা ক্লাছত গ্ৰুপ এটেণ্ডেঞ্চ ল'ব পাৰিছিলে, কিন্তু অইন এটা ক্লাছত গ্ৰুপ এটেণ্ডেঞ্চ ল'ব পৰা অপশ্যনটো নাছিলে। গতিকে সেইখিনি কথা আলোচনা কৰা হ'ব। তাৰপিছত আমি ষ্টুডেণ্টৰ যি ফেচিয়েল এনৰলমেণ্ট AI এনৰল এইখিনি কথা আলোচনা কৰিম আৰু লগতে লোকেশ্যন একিউৰেচিৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমতে আমি জিঅ' ফেন্সিং এটেণ্ডেঞ্চৰ বিষয়লৈ আহিছোঁ। উপস্থিতিৰ বাবে জিঅ' ফেন্সিঙৰ যি আগৰ 750 মিটাৰ্ছৰ পৰা 500 মিটাৰ্ছ কৰা হ'ল আৰু এতিয়া আপোনালোকে যেতিয়া এটেণ্ডেঞ্চ দিবলৈ যায় বা ভৱিষ্যতে যদি এটেণ্ডেঞ্চ দিওঁতে যদি লোকেশ্যনৰ প্ৰব্লেম দেখায়, ছাপ'জ আপোনালোকে এটেণ্ডেঞ্চ দিব বিচাৰিছে, এটেণ্ডেঞ্চ দিয়াৰ টাইমত যদি ইউ কেন নট টেক এটেণ্ডেঞ্চ আউটছাইড স্কুল প্ৰিমাইচেছ, তো এনেকুৱা মেছেজ যদি আহে তেতিয়া কি কৰিব? তো প্ৰথম কথা হ'ল কি, আমি যেতিয়া এটেণ্ডেঞ্চ দিব বিচাৰিম, এটেণ্ডেঞ্চ দিবলৈ যাওঁতে আমাৰ যদি এই প্ৰব্লেমটো আহে, এই প্ৰব্লেমটো মেইনলি যিবিলাক নেটৱৰ্ক প'ৰ এৰিয়া আছে, য'ত নেটৱৰ্ক ফ্লাকচুৱেটিং কৰি থাকে, তেনেকুৱা এৰিয়াবিলাকত এই মেছেজটো আহিব পাৰে। বা অন্য কাৰণতো আহিলে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, while capturing attendance you may sometime receive an out of location message when you are present at the school premises. যদি আপোনালোকে স্কুল যিটো জিঅ' ফেন্সিং এৰিয়া আছে তাত উপস্থিত থকাৰ পিছতো যদি এনেকুৱা আউট অফ লোকেশ্যন আহে তেতিয়া আপোনালোকে কি কৰিব? তো তাৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, যেতিয়া আপোনালোকে এনেকুৱা মেছেজটো পাব, তাত আপোনালোকে দেখিছে আগতে সেই বাটনটো নাছিলে, আগত এতিয়া দিছে অ'কেৰ তলত আপোনালোকে দেখিছে এইটো ৰিট্ৰাই বাটনটো। তো আপোনালোকে যি ৰিট্ৰাই বাটনটো আছে সেই বাটনটোত ক্লিক কৰিব লাগিব। To fetch the real-time location when the message appears, you need to click on the retry button as shown in the image. গতিকে এই যদি মেছেজটো আহে, এই মেছেজটো অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, যিটো ৰিট্ৰাই বাটন আছে সেই ৰিট্ৰাই বাটনটোত ক্লিক কৰিব লাগিব। আৰু ৰিট্ৰাই বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰিয়েল টাইম লোকেশ্যন, যিটোৰ কাৰণে নেটৱৰ্কৰ কোনো দৰকাৰ নাই, সেই ৰিয়েল টাইম লোকেশ্যনটো ফেটচ কৰিব। তো ইয়াতে যেতিয়া আপোনালোকে ৰিট্ৰাই বাটনত ক্লিক কৰিব, এই ৰিট্ৰাই বাটনত যেতিয়া ক্লিক কৰিব, এই ৰিট্ৰাই বাটনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে স্ক্ৰীনত দেখাৰ ধৰণে দেখিবলৈ পাব। তো এবাৰ যদি আপুনি ৰিট্ৰাই বাটনটো ক্লিক কৰিলে তো ৰিয়েল টাইম লোকেশ্যন আনিবলৈ আৰম্ভ কৰিব। আৰু যদি আপুনি নিজ নিজ বিদ্যালয়ৰ চৌহদৰ ভিতৰত উপস্থিত থাকে তেতিয়াহ'লে নেক্সট টাইম আপোনালোকে এই প্ৰব্লেমটোৰ কাৰণে যে এটেণ্ডেঞ্চ দিব পৰা নাছিলে, আপোনালোকে নেক্সট টাইম এটেণ্ডেঞ্চ দিব পাৰিব। তো আগতে কি হৈছিলে, যেতিয়া আপোনালোকে এনেকুৱা প্ৰব্লেম ফেচ কৰিছিলে তেতিয়া আপোনালোকে ব্লক লেভেলত আপোনালোকে যোগাযোগ কৰিব লাগিছিলে, য'ত আপোনালোকৰ জিঅ' লোকেশ্যনটো এনেবল কৰি দিছিলে। তাৰপিছত আপোনালোকে জিঅ' লোকেশ্যনটো আকৌ এবাৰ লৈছিলে। তো এতিয়া যদি তেনেকুৱা জিঅ' লোকেশ্যন কাৰেক্টলি লোৱাৰ পিছতো যদি এনেকুৱা সমস্যাটো আহে তেতিয়াহ'লে আপোনালোকে এনেকৈ ৰিট্ৰাই বাটনত ক্লিক কৰি পেলাই এই সমস্যাটোৰ সমাধান কৰিব পাৰিব। তাৰপিছত
আমি নেক্সট টপিকলৈ আহিছোঁ আমাৰ যি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ মেইনলি গ্ৰুপ এটেণ্ডেঞ্চ দিবলৈ যাওঁতে কি হয় ক্লাছ এটাত আপোনালোকে গ্ৰুপ এটেণ্ডেঞ্চ ল'ব পাৰিছে অইন এটা ক্লাছত হয়তো আপোনালোকে গ্ৰুপ এটেণ্ডেঞ্চ ল'ব পৰা নাই আৰু এইটো কাৰণ আপোনালোকে হয়তো আগতে জনা নাছিলে গতিকে সেই কাৰণটোৰ লগতে সলিউশ্যনো এতিয়া আমাক উপলব্ধ কৰিছে মেইন কাৰণটো হৈছিলে কি আমাৰ যিটো ডেট ফাইল থাকে সেই ডেট ফাইলটো এভেইলেবল নাছিলে তো তাৰ কাৰণে আপোনালোকে এই এটেণ্ডেঞ্চ দিয়াত বা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ লোৱাত প্ৰব্লেম পাইছিলে তো ইয়াতে লিখা আছিল যে আগত প্ৰব্লেমটো কি আছিলে মিছিং ডেট ফাইলছ were not visible to users preventing their download তো এতিয়া মানে কি আছিলে আগতে অনুপস্থিত ডেট ফাইলৰ সমূহ ব্যৱহাৰকাৰীসকলৰ বাবে দৃশ্যমান নাছিলে যাৰ ফলত তেওঁলোকৰ ডাউনলোডত বাধা আহিছিলে তো এতিয়া মানে কি কৰিব লাগিব আফটাৰ যিটো সলিউশ্যন আহিলে এতিয়া সেই সলিউশ্যনটো মতে ডাউনলোড অল ক্লাছেছ ইনপুট আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে এই কামখিনি কৰিব পাৰিব বা আপডেট অল ক্লাছেছ বাটনত আপোনালোকে যদি ক্লিক কৰে তো আপোনালোকে এইখিনি আপডেট কৰি ল'ব পাৰিব লগতে এইটো আপোনালোকে বাল্ক সিস্টেমত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপডেট অল ক্লাছেছ যিটো বাটন আছে তো আমাৰ আগৰ যিটো প্ৰব্লেম আছিলে ইয়াৰ পূৰ্বে কিছুমান শিক্ষকে কেইজনমান ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ল'ব পাৰিছিল কাৰণ তেওঁলোকৰ ফোনত ফেচিয়েল ডাটা ফাইল নোহোৱা হৈছিলে কিছুমান ষ্টুডেণ্টৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে যে ফেচিয়েল ডাটাটো নাইকিয়া হৈ গৈছিলে তাৰ কাৰণে আপোনালোকে এটেণ্ডেঞ্চ ল'ব পৰা নাছিলে কিন্তু এতিয়াৰ পৰা এপটোত এটা নতুন বৈশিষ্ট্য সংযোজন কৰাইছে যিয়ে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীভিত্তিকভাৱে পৰীক্ষা কৰিব পাৰিব আৰু তেওঁলোকৰ ডিভাইচত সকলো প্ৰয়োজনীয় ডাটা ফাইল উপস্থিত আছে না সেইটো চাব পাৰিব গতিকে ক্লাছ ৱাইজ আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডাটা ষ্টুডেণ্টৰ ফেচিয়েল ডাটা আপডেট আছে নাই সেই ডেট ফাইলসমূহ আপোনালোকে চেক কৰিব পাৰিব সেইখিনি আছে নে নাই সেইখিনি আপোনালোকে ভিজিবল হ'ব এপটোৰ বেকগ্ৰাউণ্ডত ফাইলসমূহ ডাউনলোড কৰিবলৈ চেষ্টা কৰি থাকিছিলে কিন্তু ইয়াত কোনো বাৰ্তা দেখা নগৈছিলে আৰু যাৰ ফলত শিক্ষকসকলে একো ভুল হোৱা বুলি নাজানিছিলে এপটোত কি হয় বেকগ্ৰাউণ্ডত কিছুমান ডাউনলোড হৈ থাকে আৰু সেই ডাউনলোডটো কণ্টিনিউৱাছ প্ৰচেছত চলি থাকে আৰু আপোনালোকে দেখিবলৈ পায় যে এটা ঘূৰি থাকে বস্তুটো তো যাৰ কাৰণে ডাউনলোডটো আপোনালোকে কমপ্লিট নহয় আৰু তাৰ বেকগ্ৰাউণ্ডত যিটো ডাউনলোড প্ৰচেছ সেইটো কেতিয়াও কমপ্লিট নহয় আৰু তেনেকৈ থাকি যায় যাৰ ফলত আপোনালোকৰ এই প্ৰব্লেমটো আহি যায় আৰু যদি কোনো ফাইল যদি এবচেণ্ট থাকে মিছিং হৈ থাকে তেতিয়াহ'লে এপটোৱে এটা স্পষ্ট সতৰ্কবাণী দেখুৱায় আৰু শিক্ষকসকলক সেই নিৰ্দিষ্ট শ্ৰেণীৰ উপস্থিত ফাইলটো নিজেই ডাউনলোড কৰিবলৈ অনুমতি দিয়ে এতিয়া কি হৈছে যদি তেনেকুৱা ফাইল এবচেণ্ট থাকে যদি ফাইলটো মিছিং হৈ থাকে তেতিয়া সেই পাৰ্টিকুলাৰ ক্লাছটোৰ এগেইনষ্টত এটা ৱাৰ্নিং মেছেজ আপোনালোকে দেখিবলৈ পাব আৰু সেইটো চাই পেলাই আপোনালোকে সেই বস্তুটো ডাউনলোড কৰিব লাগিব গতিকে আপোনালোকে মই প্ৰেক্টিকেলি দেখাই দিওঁ তাৰ আগতে আৰু এটা তো ইয়াৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে আপোনাৰ এপটো খুলিব লাগিব যেটো এপ্লিকেশন মোবাইল এপ্লিকেশনটো খুলিব এপ্লিকেশনটো খোলাৰ পিছত যেতিয়া আপোনালোকে মেনু টেনছত যেতিয়া ওপৰত লেফট কৰ্নাৰত থাকিব তো তাত লেফট সাইডত যেটো মেনু আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব আৰু সেই মেনুটো ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰিনত দেখা ধৰণে ডাউনলোড অল ক্লাছেছ ইনফো এই অল ক্লাছেছ ইনফো তো দেখিবলৈ পাব আৰু তাত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব after that a list of all classes and information about which class has missing files with a warning symbol on it will get displayed as shown in the image তো মই আগতে কৈছিলো যে আপোনালোকে যেতিয়া এই ডাউনলোড অল ক্লাছেছ ইনফো ক্লিক কৰিব তেতিয়া আপোনালোকে যেটো পাৰ্টিকুলাৰ ক্লাছত প্ৰবলেমটো আছে তাত এটা ৱাৰ্নিং মেছেজ দেখিবলৈ পাব ইয়াতে স্ক্ৰিনত আপোনালোকে দেখিছে ৰাইট সাইডৰ আপোনালোকে যদি চাই এৰো মাৰ্ক দিয়া আছে ইয়াতে এটা ৱাৰ্নিং সিম্বল এটা দেখিবলৈ পাব তো সেই ৱাৰ্নিং সিম্বলটো যদি দেখে তেতিয়া গম পাব যে সেই পাৰ্টিকুলাৰ ক্লাছটোত প্ৰবলেম আছে তো ইয়াৰ পিছত সকলো শ্ৰেণীৰ হৈতে এই তালিকা কোনটো শ্ৰেণীৰ সতৰ্কবাণী চিহ্ন থকা ফাইলসমূহ উপস্থিত আছে সেই বিষয়ে তথ্য ছবিখনত দেখুৱাৰ দৰে প্ৰদৰ্শিত তাৰ মানে আমাৰ যেটো ৱাৰ্নিং মেছেজ আহিব সেই ৱাৰ্নিং মেছেজটো বা ৱাৰ্নিং সিম্বলটো চাই পেলাই আমি গম পাম যে সেই পাৰ্টিকুলাৰ ক্লাছটোত প্ৰবলেম আছে
তো তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে সেই ক্লাছটোত আপোনালোকে ইয়াত দেখিছে report group dates regenerate group dates update all classes তো আমি ইয়াতে ফাৰ্ষ্টতে update all classes to চেক কৰো তো ইয়াতে লিখা আছে if you want to download the files for all classes at one click the updates all classes button তো যদি আপোনালোকে all classes যদি আপোনালোকে ডাউনলোড একেবাৰতে কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে আপডেট অল ক্লাसेছত ক্লিক কৰিব লাগিব তাৰ পিছত after clicking the button the downloading status will appear as shown in the image যেতিয়া আপোনালোকে আপডেট অল ক্লাसेছত ক্লিক কৰিব তেতিয়া ডাউনলোড প্ৰসেছটো ষ্টাৰ্ট হৈ যাব ষ্টাৰ্ট হৈ যোৱাৰ পিছত once the downloading is completed you won't be facing any issues while capturing the attendance of the enrolled student যেতিয়া এই ডাউনলোড প্ৰসেছটো কমপ্লিট হৈ যাব তেতিয়া আপোনাকৰ কি হ'ব যিবিলাক ষ্টুডেন্টৰ ফটো এনৰোল অলৰেডি কৰা আছে সেইবিলাক সকলো যিমান ষ্টুডেন্ট আছে সকলো ষ্টুডেন্টৰ আপোনালোকে এটেন্ডেন্স ল'ব পাৰিব ইয়াৰ পিছত if you want to download a file for only a selected class then click the download or regenerate group date যদি পার্টিকুলার এটা মই আগতে কৈছিল যে পার্টিকুলার এটা ক্লাসত যদি এই ওয়ার্নিং সিম্বলটো আহে ইয়াতে দেখিছে ওয়ার্নিং সিম্বল ৰেড কালাৰত আছে তো ওয়ার্নিং সিম্বলটো যদি আহে তেতিয়া হলে জাস্ট ডাউনলোডত ক্লিক কৰি দিলে হল আৰু নহলে ৰিজেনাৰেট গ্ৰুপ ডেট ইয়াত যদি ক্লিক কৰি দিয়ে তেতিয়া হলে হে পার্টিকুলার ক্লাসৰ যি ডেটাখিনি ডাউনলোড হৈ যাব প্লিজ নোট দ্যাট ইফ দিস buttons are not displayed it means there is no issue with the files and all files for that class have already been downloaded তো ইয়াৰ মিনিংটো হৈছে কি যদি তেনেকুৱা ওয়ার্নিং মেসেজ না থাকে সাপোজ এই তলৰ ক্লাস কেইটাত যদি আমি এনেকুৱা কোনো ওয়ার্নিং মেসেজ দেখা নাই that means ইয়াতে এই ক্লাস কেইটাত কোনো ইস্যু নাই বা কোনো প্ৰবলেম নাই তো যেটো ক্লাসত প্ৰবলেম আছে সেই ক্লাসত ওয়ার্নিং মেসেজ আহিব আৰু সেই ক্লাসটোৰ ওয়ার্নিং মেসেজৰ এগেইনষ্টত ডাউনলোড বা ৰিজেনাৰেট গ্ৰুপ ডেট ফাইলত আপোনালোকে ক্লিক কৰিলে এটো সলিউশন হৈ যাব তাৰ পিছত if a class still shows a warning symbol even after downloading please click the report group data button তো এনেকুৱা হ'ব পাৰে কেতিয়াবা যে আপোনালোকে সাপোজ এনেকা ওয়ার্নিং মেসেজ দেখিছে কোনবা এটা পার্টিকুলার ক্লাসত তো সেই পার্টিকুলার ক্লাসত যদি আপোনালোকে ডাউনলোড কৰিলে ডাউনলোড কমপ্লিট হৈ গল বা ৰিজেনাৰেট গ্ৰুপ ডেট কৰিলে তো ৰিজেনাৰেট গ্ৰুপ ডেটটো যদি কমপ্লিট হৈ যায় তাৰ পিছত আপোনালোকে স্টিল হে ক্লাসটোত ওয়ার্নিং মেসেজটো ইয়াত শো হৈ আছে বাৰে বাৰে তো ইয়াত যদি নেকে ওয়ার্নিং মেসেজটো শো হৈ থাকে তো তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে আপোনালোকে ৰিপোৰ্ট গ্ৰুপ ডেটা তো ৰিপোৰ্ট গ্ৰুপ ডেটাত ক্লিক কৰিব লাগিব আৰু এই যেটো বাটন আছে সেই বাটনটো তেতিয়াহে আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে ডাউনলোড বা ৰিজেনাৰেট গ্ৰুপ ডেটা কৰাৰ পিছতো আপোনালোকৰ এই ওয়ার্নিং মেসেজটো আহি থাকে তো তেতিয়া আপোনালোকে ৰিপোৰ্ট গ্ৰুপ ডেটা এটো ক্লিক কৰিব লাগিব আফটাৰ ক্লিকিং ইট wait for 1 hour and then try downloading again আপোনালোকে ৰিপোৰ্ট গ্ৰুপ ডেটছত যেতিয়া ক্লিক কৰিব হেটো ক্লিক কৰাৰ পিছত আপোনালোকে 1 ঘণ্টা ওয়েট কৰিব লাগিব 1 ঘণ্টা এটো সাৰ্ভাৰলৈ মেসেজ একচুয়ালি দিয়া হয় যে সাৰ্ভাৰত যেতিয়া মেসেজটো দিয়া হ'ব তো এই মেসেজটো সাৰ্ভাৰলৈ যাব আৰু তাৰ পৰা ৰেসপন্স হতে at least 1 hour দৰকাৰ হ'ব তো সেই কাৰণে গ্ৰুপ ডাটাত ক্লিক কৰাৰ পিছত আপোনালোকে 1 ঘণ্টা ৰব লাগিব আৰু তাৰ পিছত সেম প্ৰসেছটো যেটো আগৰ প্ৰসেছটো আছিল যে ডাউনলোড বা ৰিজেনাৰেট গ্ৰুপ ডেট এই ফাইল এই বাটনত ক্লিক কৰিব লাগিব গতিকে এই দুটা বাটনৰ যিকোনো এটাত যেটো মেসেজ আহিব সেই মেসেজত যদি আপুনি ক্লিক কৰে তেতিয়া হলে আপোনালোকৰ এই প্ৰবলেমটো সলভ হৈ যাব note that if all classes have their files downloaded but a student face is still not been recognized please check their enrollment image if the image was not captured properly kindly re-enroll the student in proper lighting and with a
প্লেইন বেকগ্ৰাউণ্ড গতিকে এইটো মন কৰিবলগীয়া কথা যে যদিহে আপোনালোকে এনেকুৱা ডাউনলোড কৰাৰ পিছত ডাউনলোডৰ ৱাৰ্নিং মেছেজো গুচি গ'ল ডাউনলোডো হৈ গ'ল তাৰপিছতো যদি কোনোবা এটা পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ যদি আপোনালোকে এটেণ্ডেঞ্চ ল'ব পৰা নাই তেতিয়া মন কৰিব যে সকলো শ্ৰেণীৰ ফাইল ডাউনলোড হৈ আছে কিন্তু কোনো ছাত্ৰ ছাত্ৰীৰ মুখ এতিয়াও চিনি পোৱা নাই মানে এপটোৱে ৰিকগনাইজ কৰিব পৰা নাই বা এপটোত আপোনালোকে যেতিয়া এটেণ্ডেঞ্চ ল'ব বিচাৰিছে তেতিয়া এটেণ্ডেঞ্চটো ল'ব পৰা নাই তেতিয়া আপোনালোকে সেই ছাত্ৰজনৰ হয়তো ফটোখনত হয়তো চকুটো মুজি থাকিব পাৰে নতুবা তেওঁৰ বেকগ্ৰাউণ্ডটো ঠিক নহ'ব পাৰে সেইকাৰণে আপোনালোকে ষ্টুডেণ্টৰ আকৌ এবাৰ ৰি-এনৰোল কৰিব লাগিব আৰু ৰি-এনৰোল কৰিবলৈ যাওঁতে সদায় বেকগ্ৰাউণ্ডটো যিটো তেওঁৰ ফটো ল'ব তেওঁৰ পিছফালে প্লেইন বেকগ্ৰাউণ্ড থাকিব লাগিব মানে ওৱান কালাৰৰ কোনোবা এখন ৱালৰ পিছফালে বা তেনেকৈ যিটো সুবিধা হয় যাতে তেওঁৰ বেকগ্ৰাউণ্ডটো ওৱান কালাৰ হৈ থাকে বা প্লেইন হৈ থাকে বেকগ্ৰাউণ্ডত কোনো বেলেগ ধৰণৰ ইমেজ বা গছ গছনি বা তেনেকৈ একো নাথাকে তো তেনেধৰণে ৰি-এনৰোল কৰাৰ পিছত সেই ষ্টুডেণ্টৰ ডাটাখিনি আপোনালোকে ল'ব পাৰিব এনেধৰণে আপোনালোকে ৰি-এনৰোল কৰি পেলাই ষ্টুডেণ্টৰ এটেণ্ডেঞ্চসমূহ ল'ব পাৰিব এতিয়া প্ৰিভিয়াছলি কি ইছ্যু আছিলে ছাপ'জ আৰ্লিয়াৰ ইফ while enrolling student there were other students in the background system captured the primary face anyway causing errors তো এনেকুৱা হ'ব পাৰে আগতে আপোনালোকৰ ষ্টুডেণ্ট এটা যেতিয়া ফটো এনৰোল কৰা হৈছিলে তেতিয়া ষ্টুডেণ্টৰ বেকগ্ৰাউণ্ডত অইন ষ্টুডেণ্ট বা বেলেগ মানুহ তাত ৰৈ আছিলে তেতিয়াহ'লে এনেধৰণে যদি ফটো এনৰোল কৰে তেতিয়াহ'লে এনৰোলটোৰ ক্ষেত্ৰত যেতিয়া ষ্টুডেণ্টে এটেণ্ডেঞ্চ ল'ব আপোনালোকে ষ্টুডেণ্টৰ যেতিয়া এটেণ্ডেঞ্চ ল'ব এটেণ্ডেঞ্চ লোৱাৰ টাইমত হয়তো এটেণ্ডেঞ্চ এইটো একচেপ্ট নকৰিব পাৰে কাৰণ কেলে বেকগ্ৰাউণ্ডত যিটো ষ্টুডেণ্ট থাকিব বেকগ্ৰাউণ্ডত যেতিয়া ষ্টুডেণ্ট থাকিব তেতিয়া সেই যেতিয়া ফটো কেপচাৰ কৰা হৈছিলে তেতিয়া সেই বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ ইমেজটো হয়তো প্ৰাইমাৰী ফেচ হিচাপত লৈ ল'ব পাৰে তো সেইকাৰণে কি হ'ব আপোনালোকে বেলেগ এজন ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ লওঁতে বেলেগ এজন ষ্টুডেণ্টৰ হয়তো এটেণ্ডেঞ্চ শ্ব' হ'ব পাৰে তো সেইকাৰণে কি কৰিব লাগিব ইফ while enrolling student there are other student in the background the system would select multiple faces and shows error message there are multiple faces present in the background and try again তো আগতে সেইটো প্ৰব্লেম আছিলে কিন্তু এতিয়া আপোনালোকে যেতিয়া এনৰোল কৰিবলৈ যাব ষ্টুডেণ্ট এনৰোল কৰিবলৈ যাব যদি তেনেকুৱা বেকগ্ৰাউণ্ডত যদি থাকে কোনোবা যদি তেনেকৈ ৰৈ থাকে তেতিয়াহ'লে ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো এতিয়া পচিবল নহ'ব এতিয়া আপোনালোকে সেইটো এটা এৰৰ মেছেজ আহি যাব আৰু যেতিয়ালৈকে বেকগ্ৰাউণ্ডৰ মানুহখিনি আঁতৰি নিদিব তেতিয়ালৈকে আপোনালোকে ফটো কেপচাৰ কৰিব নোৱাৰিব গতিকে এটা নতুন আৰু খুব ধুনীয়া সংযোজন আহিছে ইয়াৰ পিছত আমাৰ পইণ্ট নম্বৰ 4 আছিলে শিক্ষা হেতুত উপস্থিতি চিহ্নিত কৰাৰ বাবে জিঅ' ফেন্সিঙৰ ব্যাসাৰ্ধ সংশোধন কৰা হৈছে যিটো নেকি আগতে 750 মিটাৰ্ছ আছিলে এতিয়া 500 মিটাৰ্ছলৈ কমাই দিয়া হৈছে ইন ফিউচাৰ এইটো আমি জানিবলৈ পোৱা মতে এইটো ফিউচাৰত 100 মিটাৰ্ছ বা 50 মিটাৰ্ছলৈকে কমাই দিয়া হ'ব আৰু তেতিয়া আপোনালোকে স্কুলৰ যিটো বাউণ্ডাৰী এৰিয়া যা জিঅ' ফেন্সিং এৰিয়া সেই জিঅ' ফেন্সিং এৰিয়াটোৰ ভিতৰতহে আপোনালোকে 50 মিটাৰ্ছ যি ব্যাসাৰ্ধ আছে বা ৰেডিয়াছ আছে সেই ৰেডিয়াছৰ ভিতৰত আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব এতিয়া মই কেইটামান যি প্ৰব্লেম আপোনালোকৰ হয় সেই প্ৰব্লেমৰ ট্ৰাবল শ্বুটিং ষ্টেপ কেইটামান জনাব বিচাৰিছোঁ ইফ ইউজাৰ এক্সপিৰিয়েঞ্চ এনি ইছ্যুজ in the application such as not being able to see the newly added features আৰু next facing difficulties in marking attendance or encountering any other problem যদি এনেকুৱা ধৰণৰ ইস্যু আপোনালোকে দেখিবলৈ পায় আপোনালোকে এপটোত যদি দেখিবলৈ পায় যে আপোনালোকৰ যিখিনি নতুন আপডেট ফিচাৰ্ছ মই যিখিনি কথা ক'লোঁ সেই ফিচাৰ্ছ কেইটা যদি আপোনালোকৰ অহা নাই হয়তো নাহিব পাৰে তো তেতিয়া আপোনালোকে কি কৰিব তো তাৰ কাৰণে আপোনালোকক এটা সলিউশন দিয়া হৈছে যেটো প্ৰাইমাৰী সলিউশন হয় সেইটো হৈছে লগ ইন
প্ৰথমতে লগ আউট কৰি ল'ব লগ আউট কৰি পেলাই আকৌ লগ ইন কৰিব তো আপোনালোকে জানে যে লগ আউট কেনেকৈ কৰিব লাগে তো আপোনালোকে যেতিয়া 6i2 এপটো লগ ইন কৰে তে লগ ইন কৰাৰ পিছতে আপোনালোকে ডেশবৰ্ডত তেনেকৈ দেখিবলৈ পায় আৰু যিটো তলত একেবাৰে লগ আউট অপশ্যন আছে ইয়াতে ক্লিক কৰিলে লগ আউট হৈ যাব এটা মেছেজ আহে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু লগ আউট তো ইয়াতে ইয়েছ ক্লিক কৰাৰ পিছত লগ আউট হৈ যাব আকৌ আপোনালোকে যিটো আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে সেইটো দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব পাৰিব আৰু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব এইটো এটা ষ্টেপ হয় যে যদিহে আপোনালোকৰ এই ষ্টেপকেইটা নাহে কিন্তু এতিয়া প্ৰথমতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে আগৰ যিটো এপ আছিলে সেইটো এপটো আনইনষ্টল কৰি ল'ব লাগিব আৰু প্লে ষ্টৰত গৈ পেলাই প্ৰথমে আপোনালোকে নতুন এপটো ডাউনলোড কৰি ল'ব লাগিব ফাৰ্ষ্ট অফ অল সেইটো কৰি ল'ব লাগিব সেকেন্ডলি আপোনালোকে যেতিয়া আপোনালোকে এটেন্ডেন্স দিবলৈ যাব এটেন্ডেন্স দিবলৈ যাওঁতে যদি জিঅ' ফেন্সিং এৰিয়াৰ কথাটো যদি আহি যায় তেতিয়া আপোনালোকে জিঅ' ফেন্সিঙৰ কাৰণে মই যিটো কথা আগতে ক'লোঁ ৰিট্ৰাইট ক্লিক কৰিব ৰিট্ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকৰ লোকেশ্যনটো যিটো প্ৰব্লেম আছিলে ইছ্যু আছিলে সেইটো সলভ হৈ যাব তাৰ পিছত আপোনালোকৰ গ্ৰুপ এটেন্ডেন্স দিয়াৰ ক্ষেত্ৰত যেতিয়া প্ৰব্লেম যদি আহে পাৰ্টিকুলাৰ কোনোবা এটা ক্লাছত তেতিয়া আপোনালোকে ৱাৰ্নিং মেছেজটো দেখিবলৈ পাব আৰু সেই ৱাৰ্নিং মেছেজটো চাই পেলাই আপোনালোকে তাত ডাউনলোডত ক্লিক কৰিলে হ'ল আৰু যদি ডাউনলোড ক্লিক কৰাৰ পিছতো যদি আপোনালোকৰ সলিউশন নোলায় তেতিয়া মই আগতে কোৱাৰ ধৰণে আপোনালোকে ৰিপৰ্ট গ্ৰুপ ডাটাত ক্লিক কৰিব 1 ঘণ্টা ৰৈ দিব তাৰ পিছত আকৌ আপোনালোকে ডাউনলোড বা ৰিজেনেৰেট গ্ৰুপ ডাট এইকেইটা আপোনাক ক্লিক কৰি লৈ পেলাই আপোনালোকৰ প্ৰব্লেমটো সলভ কৰিব পাৰিব তো এইখিনি আছিলে মোৰ এই ভিডিঅ'টিত জনাবলগীয়া কথা আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে যদি বুজাত অসুবিধা হৈছে ভিডিঅ'টো আকৌ এবাৰ আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব পাৰে আৰু কিবা বুজাত অসুবিধা পালে কমেন্ট কৰি জনাব আৰু এনেও আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াও কমেন্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আহি থাকিব আৰু মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই পাই থাকিব কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰিলে নাপাহৰিব আজিলৈ মানে জয় হিন্দ বন্দে মাতৰম